প্ৰথম চৰকাৰ এখন চলি থাকিলে বহুতে ভাবে চৰকাৰখন চলি আছে আমাৰ কাৰ্যকৰ্তাসকল নিৰ্বাচনী মুডটোলৈকে নাযায়গৈ ইলেকশ্যন মুড এটাত আহিব লাগেতো সেইকাৰণে আশীৰ্বাদ যাত্ৰাই আমাৰ কাৰ্যকৰ্তাসকলক ৰাজনৈতিকভাৱে এটা উৎসাহিত কৰিব এতিয়াতো ধৰক মই ইয়াত আহিছোঁ মুখ্যমন্ত্ৰী হিচাপে আশীৰ্বাদ যাত্ৰাত মইতো মুখ্যমন্ত্ৰী হিচাপে নাহোঁ দলৰ কৰ্মী এজন হিচাপে আহিম এটা হ'ব পলিটিকেল মবিলাইজেশ্যন দ্বিতীয়তে আমাৰ অসম আৰু ভাৰতত এটা পৰম্পৰা আছে যে কিবা এটা কামত যোৱাৰ আগতে জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ব লাগে যিহেতু নিৰ্বাচন 2 এদিনতে ঘোষণা হ'ব আমি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিম আমি জ্যেষ্ঠজনৰ আশীৰ্বাদ ল'ম যিখিনি আমি কৰিব নোৱাৰিলোঁ তাৰ বাবে আমি ক্ষমা বিচাৰিম যিখিনি আমি কৰিব পাৰিলোঁ তাৰ বাবে আমি ৰাইজৰ পৰা আশীৰ্বাদ বিচাৰিম এইটোৱে হৈছে আশীৰ্বাদ যাত্ৰাৰ মূল উদ্দেশ্য